ৰাজ্যত প্ৰচণ্ড গৰম ৩ দিন ধৰি নাই বিদ্যুৎ ঘেৰাও কৰিলে বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াৰ কাৰ্যালয় নিয়মিতভাৱে বিদ্যুৎ যোগান নধৰাত চৰাঞ্চলৰ ৰাইজে বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে শেহতীয়া উৎকট গৰমৰ সময়ত কাজাইকাটা হগুনমাৰী আদি চৰাঞ্চলত প্ৰায় ৩ দিন ধৰি বিদ্যুৎ যোগান নোপোৱাত ৰাইজে অতিষ্ঠ হৈ বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডল বিষয়া কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে পাছত বিদ্যুৎ উপসংমণ্ডল বিষয়াই নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে নৱনিৰ্বাচিত ১৩ নং মহামায়া জিলা পৰিষদ সদস্য সফুৰা খাতুনে ৰাইজৰ সহযোগ কৰাত বিদ্যুৎ উপসংমণ্ডল বিষয়াই নিয়মিত বিদ্যুৎ যোগান ধৰাৰ কাৰণে বাধ্য হয় এটা কথা কব বিচাৰো বৰ্তমান যিটো গৰমত কি অৱস্থা আছে মানুহৰ আজি ৩ দিনৰ পৰা শগুনবাৰী জিপি কাছাকাটা জিপি ইফালে কাৰেণ্ট নাই তো মই যেতিয়া গম পালো মই চাৰ্কেলত আহিছিলো ব্লেক কামত যিটো সময়ত মোক ফোন কৰা হ'ল কদমতলাৰ পৰা যে আমি ৩ দিনৰ পৰা কাৰেণ্ট পোৱা নাই মই কোনো দুইজন আহি অফিচত পাৰিলে খবৰ লোৱা কি হৈছে কি হোৱা নাই মই যদি বাৰু সোমাই যাম তো মই ইয়াত আহোঁতে ৪-৫ দিনমান আহিলে তেওঁলোকে আহি ক'লে বোলে এনেকুৱা কথা ৩ দিনৰ পৰা সঁচাকৈ কাৰেণ্ট নাই তাৰপিছত খবৰ লৈ দেখিলোঁ কাছাকাটাত ইফালেও নাই তো যিকে নহওক বহুত কেইজন ইহঁতে আহোঁতে ভৰ্তি হৈ গ'ল বাইদেউহঁতেও আহিছে তো ইয়াত আহি আমি এছডিঅ ছাৰৰ লগত কথা পাতিলোঁ আৰু এটা আশ্বাস দিলে এছডিঅ ছাৰে যে আমাৰ কাৰেণ্টৰ যিটো প্ৰব্লেম হৈ আছে এইটো পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে আৰু যদিও সম্ভৱ নহয় এদিন দুদিনত এটা সময় দিছে এইখিনি সময় আগষ্ট মাহৰ ভিতৰত কমপ্লিট চলিউশ্যন কৰিব বুলি কৈছে আৰু এইটো সময়ত মানে যিমান সোনকালে পাৰে আৰু যিমানখিনি সম্ভৱ হয় সেইখিনি কাৰেণ্ট যোগান ধৰিব বুলি কৈছে এয়াই আৰু সেইটো লৈ আমি কথা পাতিছিলোঁ পঢ়িছিলোঁ আবেদনো কৰা হৈছে যিকি নহওক আমাৰ বিলাসীপাৰা সম্পূৰ্ণ বিলাসীপাৰা এৰিয়াৰে কাৰেণ্টৰ প্ৰব্লেম চলি আছে যিটোত আমাৰ পাৰ্মানেণ্ট চলিউশ্যন লাগে ইলেক্ট্ৰিচিটি বিভাগত মই এইখিনি আবেদন কৰিছোঁ মাত্ৰ এইটোৱে নহয় যে কদমতলা শগুনবাৰী জিপি বা কাছাকাটা জিপি আৰু মই মাছপাৰা বৰকান্দা জিপিৰ মানুহ হওঁ আৰু গোটেইখিনি এৰিয়াতে সিদিনা ৰাতি ১টা বজাত মই ইয়ালৈ ফোন কৰিছিলোঁ আজি ৩ দিন আগতো এছডিঅ ছাৰক আহি মই দেখুৱাইছোঁ যে কণ্ট্ৰল ৰুমত মই ৰাতি কেইটা বজাত ফোন কৰিছোঁ চাওঁ এইটো ৰুমত কাৰেণ্ট নাই তো বিভিন্ন অসুবিধাৰ কথা কৈছে আৰু যিমান সোনকালে পাৰে সিদিনাও কৈছিলে যে আমি এক্সপ্ল'শ্যন কৰি আছোঁ এয়াই আৰু এইটো বিষয় লৈ ইয়াত অহা হৈছিলে আৰু ২-৩০০জন মানুহ আহি গৈছে খঙতে যে কাৰেণ্ট যদি নাই আমিও যাওঁ কেনেকৈ আনিবলৈ কাৰেণ্ট তো যিকে নহওক যিমান সোনকালে কাৰেণ্ট দিব সিমানে ইহঁতে সুস্থ থাকিব আৰু যিমান এৰিয়াৰ মানুহ আছে চবকে যাতে ইলেক্ট্ৰিচিটি বিভাগৰ মানুহে সুস্থ ৰখাৰ চেষ্টা কৰে আন্দোলনমুখী যাতে নকৰে আজি এনেই ওলাই আহিছে যদি আন্দোলন কৰিম বুলি কয় মহিলাখিনি বহুতখিনি আৰু ওলাই আহিছিলে মই কৈছোঁ আহিব নালাগে অনুৰোধ কৰিছোঁ সিহঁতক যে ঘৰতে থাকক যিখিনি আহিছে দুজন হ'লেওতো কথা পাতিব পাৰে আৰু এইখিনি বিষয়ে অৱগত কৰিলেহে এওঁলোকে বুজি পাব এয়াই আৰু কথা আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ ২০২৫ চনৰ ১৪ জুলাই